কিছুমান পৰম্পৰাগত নীতি নিয়ম আছে। সেই নীতি নিয়মৰ ভিতৰত এটা খুব বিৰল, সকলো সমাজে ভাল পায়, যিটো আমাৰ মাঘৰ বিহুৰ যিটো প্ৰীতিভোজ, সেই ভোজৰ আয়োজন খুব সুন্দৰকৈ আমাৰ ডেকাচামে পালন কৰে। আৰু প্ৰতি ঘৰে, গাঁৱৰ প্ৰতি ঘৰে একত্ৰিত হয় মাঘৰ বিহুৰ যিটো প্ৰীতিভোজ, সেই ভোজৰ আয়োজন খুব সুন্দৰকৈ আমাৰ ডেকাচামে পালন কৰে। আৰু প্ৰতি ঘৰে, গাঁৱৰ প্ৰতি ঘৰে একত্ৰিত হয়, সমবেত হৈ একমাঘত সকলোৱে একত্ৰিত হৈ প্ৰীতিভোজ খায়। আৰু একেখন পথাৰতে সকলো ল'ৰা ছোৱালী ডেকা গাভৰু একত্ৰিত হৈ সেই প্ৰীতিভোজৰ বাবে আয়োজন চলি আছে। আৰু বৰ্তমান আমাৰ গাঁৱৰ ডেকাচামে একত্ৰিত হৈ গাঁৱৰ সিমূৰৰ পৰা যিটো নদী আছে, আমাৰ ব্ৰহ্মপুত্ৰ নদী আছে, সেই ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ পৰা খৰি আনে। আৰু সেই খৰি আনি এখন পথাৰত সকলোৱে সেই খৰি আনি সংগ্ৰহ কৰে আৰু খুব হাঁহি ফূৰ্তিৰে ভাল এটা পৰিৱেশ সকলো সমবেত হৈ সেই ভোজৰ বাবে আয়োজন কৰে। আৰু আমাৰ পুহ মাহৰ অন্তিম সময়ছোৱাত এই পৰ্বটো আয়োজন চলি আছে বৰ্তমান। ডেকাচামে আহিব, ভাল এটা পৰিৱেশ সকলো সমবেত হৈ সেই ভোজৰ বাবে আয়োজন কৰে। আৰু আমাৰ পুহ মাহৰ অন্তিম সময়ছোৱাত এই পৰ্বটো আয়োজন চলি আছে বৰ্তমান। ডেকাচামে আহিব, পথাৰত ভেলাঘৰ সাজিব। আৰু সেই ভেলাঘৰত গাঁৱৰ যিমান সংখ্যক আমাৰ জনসাধাৰণ আছে,